My dear student, welcome back to my YouTube channel MZ Math and Science. So, I আজি class 10 কাৰণে সার্কেল চ্যাপ্টার 2 রিমেইনিং পার্টস অর্থাৎ যোৱাকালি এক্সারসাইজ 10.2 তোমাৰ 5 নম্বৰ কোশ্চেন লৈকে হৈছিল তো এতিয়া তাৰ পিছৰ পৰা মই চ্যাপ্টাৰটো স্টাৰ্ট কৰিম সো এতিয়া কোশ্চেন নম্বৰ 6 টু একেবাৰে ইজি দিয়া আছে তোমাৰ যেটো মাল্টিপল চয়েস কোশ্চেন কৰিছিলো ইয়াৰ আগৰ ক্লাছত নম্বৰ 1 কোশ্চেনটো তাৰ নিচিনা সেম আছে হুবহু কোশ্চেন আছে তো গতিকে হেতু তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিল যাৰ কাৰণে মই কোশ্চেন নম্বৰ 7 অলৰেডি লিখি ৰাখিছো আৰু 7 ৰ ফিগাৰটো মই ড্ৰ কৰিছো সো এতিয়া কোশ্চেনটো তোমালোকে পঢ়িছো কোশ্চেনটো কি কৈছে যে 5 সেমি আৰু 3 সেমি ব্যাসাৰ্ধৰ দুটা ঐকেন্দ্ৰিক বৃত্ত আছে ডাঙৰ বৃত্তটোৰ জ্যাডালে সৰু বৃত্তক স্পৰ্শ কৰে জ্যাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা তাৰ মানে কি কৈছে দুটা ঐকেন্দ্ৰিক বৃত্ত আছে তো ফাৰ্স্ট উই হ্যাভ টু নো মানে ঐকেন্দ্রিক বৃত্ত কি আমাৰ জানিব লাগিব যে ঐকেন্দ্রিক বৃত্ত কাক কোৱা হয় যে মই যেনেকৈ দুটা বৃত্ত আঁকিছো তাৰ মানে কথাটো এনেকুৱা যে যদি দুটা বা তাতকৈ বেছি বৃত্তৰ আমাৰ কি হয় কেন্দ্ৰ এটাই হয় যেনেকৈ দুটা বৃত্ত কেন্দ্ৰ এটাই হৈছে এটা কেন্দ্ৰলৈ অসংখ্য বৃত্ত আঁকিব পাৰিম যদি অসংখ্য বৃত্ত আঁকো গোটেইবিলাকে কি কোৱা হ'ব ঐকেন্দ্রিক বৃত্ত বুলি কোৱা হ'ব কাৰণ গোটেইকেইটাৰ তোমাৰ কেন্দ্ৰ একেটাই ঠিক তেনেদৰে এই দুটা বৃত্তৰ কেন্দ্ৰ এই অনলি এটাই ও সেই কাৰণে এই দুটা কি কোৱা হ'ব ঐকেন্দ্রিক বৃত্ত এতিয়া কোশ্চেনত কৈছে যে 5 সেমি আৰু 3 সেমি ব্যাসাৰ্ধৰ দুটা ঐকেন্দ্রিক বৃত্ত আছে আৰু ডাঙৰ বৃত্তটোৰ এডাল যায় সৰু বৃত্তটোক স্পৰ্শ কৰিছে তেতিয়াহ'লে জ্যাডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা তাৰ মানে কোশ্চেনটো এনেকৈ চোৱা যে ডাঙৰ বৃত্ত এইটো ডাঙৰটোৰ এডাল যায় সাপোজ এবি এই এবি জ্যাডালে সৰু বৃত্তটোক যেটো ভিতৰত আছে তাক ধৰা সি বিন্দুত স্পৰ্শ কৰিছে তেতিয়াহ'লে এই এবিৰ দৈৰ্ঘ্যটো আমাক ওলাব লাগে কথা ক্লিয়াৰ আমি লিখিম এনেকৈ ইয়াত ও কেন্দ্রীয় দুটা ঐকেন্দ্রিক বৃত্তর ডাঙৰটোৰ এডাল যায় এ বি এ সৰু বৃত্তটোক সি বিন্দুত স্পৰ্শ কৰিছে সি বিন্দুত স্পৰ্শ কৰিছে ৰাইট সো আমাক কি ওলাব লাগে এ বি ইজ ইকুয়াল টু হোৱাট এটা ওলাব লাগে ওকে আমি অ্যাকর্ডিং টু কোশ্চেনে কথাটো লিখিয়ে ললো লাগিলে তো ওলোৱাৰ কাৰণে আমি কি কৰিম এতিয়া দুটা বস্তু অঙ্কন কৰিলাম এনেকে ও সি আৰু ও এ এই দুটা সংযোগ কৰি দিলো আমি লিখিম এনেকে যে ও এ আৰু ও সি সংযোগ কৰা হল এই দুটা সংযোগ কৰি দিলো তো therefore আমি কি পাম ও এ is equal to 5 সেমি আৰু কি পাম ও সি is equal to কি পাম 3 সেমি হৈছে সো আমি কি পালো যে ও এ is equal to 5 সেমি পালো আৰু ও সি is equal to কি পালো আমাৰ 3 সেমি কথা ক্লিয়াৰ এই দুটা কিয় পালো ডাইরেক্ট প্রশ্ন মতে লিখি দিয়া এই দুটা প্রশ্ন মতে পাইছো কেনেকৈ প্ৰশ্ন মতে পাইছো প্ৰশ্ন মতে কোৱা আছিল ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ কিমান দিয়া আছিল 5 সেমি তাৰ মানে ও এ দিয়া আছিল 5 সেমি ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ বা এটো লিখি দিব পাৰা এনেকৈ প্ৰশ্ন মতে নিলিখি তেতিয়াহ'লে ডাঙৰ বৃত্তৰ ব্যাসাৰ্ধ 5 সেমি ঠিক তেনেকৈ সৰু বৃত্তৰ ব্যাসাৰ্ধ বৃত্তৰ ব্যাসাৰ্ধ 3 সেমি দুটা ৰিজন হৈ গ'ল এনেকৈ লিখিলে হ'ব প্ৰশ্ন মতে লিখি দিলেও সমস্যা নাই কোশ্চেনত আছে তো এইখিনি বস্তু আমাৰ লগত আছে এতিয়া চোৱা যেহেতু আমি ও সি সংযোগ কৰিছো তেতিয়াহ'লে কি হ'ল এই এংগলটো 90 ডিগ্ৰী নহ'ব চোৱা আৰু therefore
OC is perpendicular on AB এই কথাটো মই ভাঙি ভাঙি লিখি দিলো এটা দুটা লাইন শর্ট করা যাব কিন্তু তোমালোকে কৰিবা এই লাইনটো শর্ট কৰিবা তোমালোকে কিয় মই এক্সপ্লেইন কৰি লিখি দিছো কাৰণ তোমালোকে বুজি পাব লাগিব বাট ইন এক্সাম you may not write this okay তুমি এটা লাইন নিলিখিলে চলিব তেতিয়া এনেকে লিখি দিয়া বিকজ আমি কি কম স্পর্শ বিন্দুর মাঝে যোৱা ব্যাসার্ধ স্পর্শকৰ লম্ব স্পর্শ বিন্দুর মাঝেরে যোৱা ব্যাসার্ধ স্পর্শকৰ লম্ব হৈ গ'ল OC লম্ব হ'ব অতএব OAC সমকোণী ত্রিভুজের পৰা সমকোণী ত্রিভুজের পৰা ভালকে লক্ষ্য কৰা এই OC এর লম্ব হল গতিকে এটা 90 OAC সমকোণী ত্রিভুজের পৰা আমি এইটো কিমান পালো 3 সেমি এইটো কিমান পালো 5 সেমি এইটো আৰামছে ওলাব পাৰিম বেছি পৰা আমি এনেকে লিখিব পাৰি AC স্কয়ার is equal to AC square plus OC square is equal to OA square. So আমাক লাগে AC টো রাখিলো so OA square এর ভ্যালু কিমান O এর ভ্যালু হল 5 স্কয়ার মাইনাস OC এর ভ্যালুটো কিমান হবে মাইনাস OC এর ভ্যালু আছে 3 so 3 স্কয়ার so 25 minus 3 that means 25 minus 9 25 এর পৰা 9 গলে কিমান থাকে 16 so 16 that means AC is equal to root over 16 that means 4 centimeter হৈ গল কি AC এইটো হৈ গল আমাৰ 4 centimeter ওকে আকৌ সোয়া যেহেতু আমাৰ কি হৈ গল যে OC AB এর উপর কি হৈছে লম্ব ত্রিভুজ লিখিলো এইটো লাইন হয় therefore আমি ক্লাস 9 ত উপপাদ্য পাইছিলো মই ফার্স্ট ক্লাসত রিমাইন্ড কৰিও দিছিলো যে যেহেতু AB জেডাল নাঙৰ বৃত্তটোৰ জে হয় আৰু এই OC জেডালৰ ওপৰত লম্ব হৈছে তেতিয়াহলে কি হল এই OC এ AB নিশ্চয় সমানে কি কৰিছে দুটা ভাগত ভাগ কৰিছে তাৰ মানে AC হল AB ৰ আধা তাহলে AC ডাবল কৰি দিলে কি হৈ ওলাই যাব AB ওলাই যাব মই এইখিনিৰ পিছত এইখিনি এটা হৈ যাব হা therefore 2 into AC is equal to 2 into 4 so 2 into AC মানে এটো কি লিখি দিব পাৰা AB is equal to 8 cm এই লাইনটো since OC perpendicular on AB এই কারণটো ইয়াত দি দিব কথা ক্লিয়ার হৈছে তাৰ মানে যেহেতু AB হল ডাঙৰ বৃত্তটোৰ এটা যা আৰু OC AB ৰ ওপৰত লম্ব গতিকে কি কৰিব OC এ AB সমদ্বিখণ্ডিত কৰিব যদি সমদ্বিখণ্ডিত কৰিছে তেনহলে AC এই AB কি হল আধা তেনহলে AC ডাবল কৰি দিয়াৰ লগে লগে কিমান হৈ গল আমাৰ AB হৈ গল AB কিমান হ'ব তেনহলে 8 সেন্টিমিটার তো আমি জেডালৰ দৈৰ্ঘ্য ধুনিয়াকে ওলাই দিব আশা কৰো একেবাৰে সহজে বুজি পাইছা টান বস্তু নহয় 3 মাৰ্কছৰ কোৱেশ্চন হয় মই অকমান ভাঙি ভাঙি লিখি দিছো এটা অলপ শৰ্ট কথা গল ঠিক আছে তো ধুনিয়াকে উঠাই তো ছাত্র ছাত্রীসকল এবাৰ কোৱেশ্চন নম্বৰ 8 চোৱা 8 টো পঢ়ি চোৱা কোৱেশ্চন কি কৈছে মই ফিগাৰটো ড্ৰ কৰিছো যে এটা বৃত্তৰ স্পৰ্শ কৰাকৈ ABCD এটা চতুৰ্ভুজ আঁকা হল প্ৰমাণ কৰা যে AB + CD = AD + BC তাৰ মানে কোৱেশ্চনটো এনেকৈ কৈছে যে এটা বৃত্ত আছে যাক স্পৰ্শ কৰাকৈ এটা চতুৰ্ভুজ আঁকা হয় ABCD এনেকৈ স্পৰ্শ কৰিছে যে AB বাহু P BC বাহু Q বিন্দু CD বাহু R বিন্দু আৰু DA বাহু S বিন্দু বৃত্তটোক স্পৰ্শ কৰিছে এতে প্ৰমাণ কৰি দেখাব লাগে এই AB + CD তারমানে AB আর CD যোগ করিলে সমান সমান কার সমান হয় ABC + AD এর সমান হয় এই বলি এটু প্রমাণ কৰিব লাগে কথাটো একেবারে সহজ বুজি পাইছা চল প্রমাণও সহজ কোশ্চেনটো বুজাত সহজ পাইছা যদি প্রমাণটো পাবা এনেকে লিখো যে ইয়াত ABCD চতুর্ভুজৰ AB BC CD আৰু BA বাহুয়ে বৃত্তটাক
ক্ৰমে পি কিউ আৰ আৰু এছ বিন্দুত ছেদ কৰিছে বা স্পৰ্শ কৰিছে ওকে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে AB plus CD is equal to BC plus এই কথাটো আমাৰ প্ৰমাণ কৰিব লাগে একেবাৰে সহজ বুজি পাইছা কথাটো কোশ্চেন মতে আমি কি লিখিলো যে ABCD এটা চতুৰ্ভুজ আছে ইয়াত AB বাহুয়ে বৃত্ত এটা P বিন্দুত BC Q CD R আৰু D S বিন্দুত স্পৰ্শ কৰিছে আমাক প্ৰমাণ কৰি দেখাব লাগে AB plus CD is equal to AD plus BC বা BC plus AD এই কথা তো আমি প্ৰমাণ কৰব এই প্ৰমাণটো আমি কৰিম 10.2 উপপাদ্য ব্যৱহাৰ কৰি 10.2 উপপাদ্যত কৈছিল যে লিখিবা এনেকে যে বহিবিন্দু এটা পৰা বৃত্তলৈ টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান আমি সেই কথাটো ডাইৰেক্টলি লিখি লওঁ তাৰমানে প্ৰতিটো কন্ডিশনত হেতুৱে ব্যৱহাৰ কৰিম গতিকে ডাইৰেক্ট প্ৰথমতে হেতু লিখি লওঁ যে লিখিম যে বহিবিন্দু তাৰমানে বাহিৰৰ এটা বিন্দুৰ পৰা বহিবিন্দু এটাৰ পৰা বৃত্তলৈ টনা স্পৰ্শক বৰৰ দৈৰ্ঘ্য সমান বা স্পৰ্শক দুডালৰ ক'ব পাৰা দৈৰ্ঘ্য সমান therefore এটা মনোযোগ দিয়া ভালকে মই যি কওঁ যে এই বিন্দুটো এটা বহিবিন্দু হৈছে নহয় ডি বিন্দুটো বৃত্তটোৰ বাহিৰত এটা বিন্দু হৈছে সি বিন্দুটো বৃত্তৰ বাহিৰত হৈছে ডি বিন্দুটো বৃত্তৰ বাহিৰত হৈছে তেনেহলে এ বিন্দুটো এই বৃত্তৰ কাৰণে বহিবিন্দু বি বিন্দুটো বৃত্তৰ কাৰণে বহিবিন্দু সি বিন্দুটো বৃত্তৰ কাৰণে বহিবিন্দু আৰু ডি বিন্দুটো বৃত্তৰ কাৰণে কি বহিবিন্দু তো আমি এই চাৰিটা বহিবিন্দুৰ পৰা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য চিন্তা কৰিলে আহি যাব আমাৰ প্ৰমাণটো চোৱা যে এই এ বিন্দুৰ পৰা বৃত্তটোলৈ স্পৰ্শক হৈছে দুডাল এইটো এইখিনিলৈকে স্পৰ্শ মই দেখাই দিছিলো স্পৰ্শকৰ দৈৰ্ঘ্য কোনখিনিলৈকে ধৰা হয় এইখিনি এপি এইটো আৰু এইটো কি এএস তেনেহলে এই দুটা কি হ'ব নিশ্চয় সমান হ'ব তেনেহলে আমি কি লিখিম যে therefore AP is equal to AS ওকে নাম্বার 1 এইটো এটা বস্তু এইখিনি ব্ৰেকেটত লিখি দিছো মই এটা কথা পৰীক্ষাত নিলিখিলেও চলিব মই তোমালোকৰ বুজাৰ কাৰণে দি আছো কি যে এক বহিবিন্দু ধৰা হৈছে এক বহিবিন্দু ধৰি কথাটো ক্লিয়াৰ হৈছে তাৰ মানে এই AP = A যে হল আমাৰ কোন বিন্দুটোক বহিবিন্দু ধৰিছো এই বিন্দুটো কথাটো মই কৈ দিলো লিখি দিলে বেছি ভাল নিলিখিলে কোনো প্ৰবলেম নাই একো মাৰ্কস ৰাখছ না কাটে ওকে তাৰ পিছত বি কেতিয়া বহিবিন্দু ভাবাচোন তেতিয়া কি হ'ব BP তাৰ মানে এইখিনি আৰু BQ এইখিনি তেতিয়া হ'ব BQ নাম্বাৰ 2 এটো কি বি বহিবিন্দু ধৰি ওকে ঠিক তেনেদৰে সিৰ কথা চিন্তা কৰা এতিয়া সিক ধৰিলে কোন দুটা হ'ব এইখিনি আৰু এইখিনি এটা CQ = CR হয় নাইবা CR = CQ হয় কিন্তু এটো মই মিলাই লিখিবা এই কাৰণে CR টো আগত লিখিবা CQ টো রাইট সাইড লিখিবা এটো লেফট সাইড এটো রাইট সাইড মই কৈ আছো কিয় পিছত কম ইয়া এটো লিখিবা নেকি CR = CQ এটো নাম্বার 3 এটো কাক বহিবিন্দু ধৰিছো C বিন্দুটো ঠিক তেনেদৰে D ৰ ক্ষেত্ৰত আহিব কি DR = DS এটো নাম্বার 4 এটো বি বহিবিন্দু ধৰি লিখি দিলো কথা ক্লিয়াৰ হৈছে তো আমি চাৰিটা কন্ডিশন পাই গলো এই কাৰণে সোয়া AP = AS লিখিছো তেনেহলে এতে চাৰিটা প্লাস কৰি দিও তেনেহলে লেফট সাইড প্লাস রাইট সাইড প্লাস অন্তমান আহি যাব কিন্তু যদি এই লিখা কেটা BQ = BP তো লিখিব পাৰিম CQ = CR লিখিব পাৰিম DS = উল্টা পাল্টা লিখিব পাৰিম কিন্তু এটা অলপ চাই লিখিব লাগিব সো যেতিয়াই প্লাস কৰিম এই দুটা AP আৰু BP প্লাস কৰিলে AP BP প্লাস হলে কি হ'ব AB হৈ যাব তাৰ পিছত CR আৰু DR প্লাস হলে CR আৰু DR প্লাস হলে CD হ'ব কিন্তু এই যদি DS এফালে থাকি হয় DR এফালে থাকি হয় কিন্তু কমন সমস্যা হয় তে হেটো অলপ মিলাই লিখাৰ কাৰণে যে মই কলো যে CR = CQ = CR লিখি CR = কি লিখিলো CQ এতিয়া আমি
কি করে দিল দিন 1 প্লাস 1 প্লাস 2 প্লাস 3 প্লাস 4 গোটাই কেটা প্লাস করে দিই এতিয়া 1 প্লাস 2 প্লাস 3 প্লাস 4 ইমপ্লাস কি পাম সর বাও ফালো কেটা বাও ফালে এপি প্লাস বিপি প্লাস সিআর প্লাস ডিআর ইজ ইকুয়াল টু এএস প্লাস বিকিউ প্লাস সিকিউ প্লাস ডিএস ওকে সো এই দুটো মিলিস হয় এপি প্লাস বিপি দ্যাট মিন্স এবি এপি প্লাস বিপি এখানে প্লাস এখানে এবি হয়ে গেল সিমিলারলি সিআর প্লাস ডিআর সিআর প্লাস ডিআর তার মানে সিডি হয়ে গেল is equal to এই দুটা সো BQ প্লাস CQ এই দুটা মিলি কত গেল BQ প্লাস CQ কি হবে BC প্লাস এই দুটা মিলি AS প্লাস DS সো কত গেল AS প্লাস DS এইখানে আর ওইখানে কি হবে AD সো দুনিয়া কেমন মিলি গেল প্রমাণ হয়ে গেল তো আমার বোধহয় আটাইতকৈ বেশি ইন্টারেস্টিং লাগিছে এইটো না তো একেবারে সহজ আমি কি করেছিল বৃত্তটাকে স্পর্শ করাকৈ চতুর্ভুজটা আঁকিছিল তারপর কোশ্চেনটো দিয়া আছিল আমি ধুনিয়াকে প্রমাণ করে দিলো কোনটো উপপাদ্য ব্যবহার করে 10.2 কি আছিল বহিবিন্দুৰ পৰা বৃত্তলটনা স্পর্শকবোৰ দৈৰ্ঘ্য সমান এই হিচাপে এ বি সি আৰু ডি বহিবিন্দু ভাবি এইকেইটা বস্তু আমি পাইছো ক্লাস করে দিলে প্রমাণ কৰি দিছে আশা কৰো নিশ্চয় বুজি পাইছা হ'ব না গুড তো ধুনিয়াকে উঠাই লোৱা পাঁচ মারি উঠাই লবা লাগিলে মই ক্লিন করে দিলো সো এতিয়া কোশ্চেন নাম্বার 9 তো কোশ্চেন নাম্বার 9 এর ফিগারটো মই ড্র কৰিছো অলরেডি মানে একচুয়ালি কোশ্চেন পঢ়ি কৰিব লাগে টাইম লাগে কাৰণে মই কোশ্চেন কৰি ড্র কৰি ললো সো কোশ্চেনটো পঢ়া এতিয়া কি কৈছে অচিত্ৰ দিয়াও আছিল এইফালে চিত্ৰ দিয়া আছে কিতাপ হা চিত্ৰত কি কৈছে ও কেন্দ্ৰযুক্ত এটা বৃত্ত xy আৰু x ড্যাশ y ড্যাশ দুডাল সমান্তরাল স্পর্শক তার মানে এই xy আর x ড্যাশ আর এই y ড্যাশ সমান্তরাল স্পর্শক বলি কোয়া আছে আর স্পর্শ বিন্দু সি ধরা এইটো সি স্পর্শ বিন্দু এই বিন্দুত আনডাল স্পর্শক এ বি এই এইটো স্পর্শক xy এ বিন্দু আর x ড্যাশ y ড্যাশক বি বিন্দুত ছেদ কৰিছে বা ছেদ কৰিছে তো প্রমাণ করা যে আমার অ্যাঙ্গেল এ ও বি তার মানে এই অ্যাঙ্গেলটো এটো কি মানে ডিগ্রি 90 কথাটা বুঝে পাইছা যে সমান্তরাল স্পর্শক দি আছে এই বৃত্তটোত xy আৰু x ড্যাশ y ড্যাশ আৰু এই সি বিন্দুটো না আনডাল স্পর্শক দি আছে হ্যাঁ কি ab যিয়ে xy কে আৰু x ড্যাশ y ড্যাশ বি বিন্দু ছেদ কৰিছে প্ৰমাণ কৰিব লাগে এই অ্যাঙ্গেলটো এ ও বি এই অ্যাঙ্গেলটো কিমান ডিগ্রি 90 ডিগ্রি ওকে আমি এনেকে লিখিম যে ইয়াত ও কেন্দ্রীয় বৃত্তুর xy আৰু x ড্যাশ y ড্যাশ দুডাল সমান্তরাল স্পর্শক ওকে দুডাল ক্রমে পি আৰু কিউ স্পর্শবিন্দুর মাজেৰে যোৱা সমান্তরাল স্পর্শক ওকে সি বিন্দুত টনা আনডাল স্পর্শকে xy এ আৰু x ড্যাশ y ড্যাশ বি বিন্দুত ছেদ কৰিছে সি বিন্দুত টনা আনডাল স্পর্শকে xy এ
আৰু এই বিন্দুত আৰু x ড্যাশ y ড্যাশক b বিন্দুত সেট কৰিছে ওকে প্ৰমাণ কৰিব লাগে মান কৰিব লাগে যে angle AOB is equal to 90 এই বস্তুটো আমাক প্ৰমাণ কৰিব লাগে কথা ক্লিয়াৰ হৈছে আমি কোশ্চেনত যি কৈছিল হিচাপে লিখি দিলো xy y dash x dash y dash আৰু xy সমান্তৰাল স্পৰ্শক আৰু c বিন্দু টনা স্পৰ্শক ডাল ab এনেকে লিখি দি কি প্ৰমাণ কৰিব লাগে angle AOB equal to 90 ডিগ্ৰী সো প্ৰমাণৰ সুবিধাৰ কাৰণে আমি এটা কাম কৰিম কি কৰিম এই OC সংযোগ কৰি দিম ওকে আৰু এই যদিও মই OP আৰু OQ সংযোগ কৰি থৈ দিছিলো কিন্তু একচুয়ালি এই দুটাৰ কথা কিন্তু কোৱা নাছিল এই দুটা পিছত কৰিছিল এই দুটাও আমাৰ অংকনত লিখিব লাগিব এই কাৰণে আমি এনেকে লিখিম অংকনত যে OP OQ আৰু OC সংযোগ কৰা হয় ওকে এতিয়া আমি প্ৰমাণ কৰিম এনেকে লিখিম আমি যে যেহেতু xy ডাইরেক্টলি লিখি নেব সমান্তরাল x dash y dash therefore সোয়া এই দুডাল xy আৰু x dash y dash যদি সমান্তরাল তেনে হলে সোয়া এই OP আৰু OQ কি হ'ব লাগিব এটো POQ এর ফর্মুলা লেখা হ'ব লাগিব না নাই এটো PQ কারণ নহলে আমি কোশ্চেন বা কোশ্চেন প্রমাণ করেছিল কি প্রমাণ করেছিল যে এডাল বেখৰ দুই মূৰে টনা স্পৰ্শক দুডাল কি হয় সমান্তৰাল হয় তেনে হলে সমান্তৰাল দুডাল স্পৰ্শক আছে এই ৰেখাডাল বেক হ'বই লাগিব হয় না therefore আমি এনেকে লিখিম যে POQ এডাল বেক বাস এখানে আমাক লাগিব মই এখানে থৈ দিলো ক্লিয়ার হৈছে কথাটো আকৌ এতিয়া মই এটা বস্তু মই তোমালোকক আগত ইয়াত সাইডত ৰাপ আগত শিকাইলো হা ভালকে মনোযোগ দিবা যে বহিবিন্দু এটাৰ পৰা আমি এনেকে শিকিছিলো যে স্পৰ্শক আঁকিছিলো যেতিয়া এই স্পৰ্শক দুডালৰ দৈৰ্ঘ্য যে সমান আমি প্ৰমাণ কৰিছিলো উপপাদ্য প্ৰমাণ কৰাতে কি কৰিছিলো এইফালৰ ত্ৰিভুজটো আৰু এইফালৰ ত্ৰিভুজটো সৰ্বসম দেখিছিলো যেতিয়া এই দুটো সৰ্বসম হৈছিল তেনহলে এই কোণটো আৰু এই কোণটো সমান নহব সমান হ'ব এই বস্তুটোক আমি এনেকে কমেটো মই আৰু এটা শৰ্ট কোশ্চেন কৰাতেও দেখাই দিছিলো তথাপি এই কোশ্চেন এইটো বস্তু কেটা থিওৰেমৰ বা উপপাদ্যৰ নিচিনা ব্যৱহাৰ কৰা যায় কেনেকে মই টোকা লিখি দিব খুজিছিলো পাহৰিছো আচ্ছা ধৰি লোৱা যে এই PA আৰু PB দুডাল স্পৰ্শক এই কোণটো কেনেকে হৈছে PB ৰ দুই ফালৰ পৰা গৈ 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 কেন্দ্ৰত লগ হৈছে আৰু এই এংগেলটো কেনেকে গঠন হৈছে এই P এর দুই ফালৰ পৰা গৈ 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 কেন্দ্ৰত হৈছে তাৰ মানে এই এংগেলটো কি PA স্পৰ্শক ডালে কেন্দ্ৰত উৎপন্ন কৰিছে কোণ আৰু এই কোণটো কি হৈছে PB স্পৰ্শক ডালে কেন্দ্ৰত উৎপন্ন কৰিছে তাৰ মানে এই কোণ দুটো সমান হয় তেনহলে এই কথাটোৰ পৰা এনেকে কোৱা যাব না নাই যে বহিবিন্দুৰ পৰা টনা বৃত্তলৈ স্পৰ্শক দুডালে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে কথা ক্লিয়াৰ যে এই বহিবিন্দুৰ পৰা টনা স্পৰ্শক দুডালে কেন্দ্ৰত কি কাম কৰে সমান কোণ উৎপন্ন কৰে বুজি পাইছা তো না তে এই বস্তুটো ব্যৱহাৰ কৰিম আমি সোয়া যে যেহেতু বহিবিন্দুৰ পৰা টনা বহিবিন্দুৰ পৰা বৃত্তলৈ লিখিও বৃত্তলৈ টনা স্পৰ্শক দুডালে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এই বস্তুটা আমি ব্যবহার করি কথা ক্লিয়ার হয়েছে তো এইটো ব্যবহার কৰিলে ইয়াৰখন আমি এনেকে লিখিব পাৰিম না নাই চোৱাচোন ফাৰ্স্ট আমি এইটো চোৱা এ এটা বহিবিন্দু হৈছে এৰ পৰা এই বৃত্তটোলৈ
এইখিনি এডাল স্পৰ্শক হৈছে, এইখিনি এডাল স্পৰ্শক হৈছে, নহ'লে এই পি এ স্পৰ্শক ডালে কেন্দ্ৰত কোনটো কোণ কৰিছে? এইটো, এই যে দুই মূৰৰ পৰা আহি আকৌ এই এ চি এ এইটো কৰিছে, নহ'লে এই কোণ দুটা কি হ'ব? সমান সমান হ'ব, সমান সমান নহ'ব? তো এই কোণ দুটা যদি সমান হয়, এই প্ৰতিটোৱে এই সম্পূৰ্ণ কোণটোৰ কি হ'ব? আধা আধা হ'ব না নাই? তাৰমানে এই কোণটো আৰু এই কোণটো সমান সমান। এই কোণটো কাৰ ভাগ? এইখিনি কোণৰ সম্পূৰ্ণ কোণটোৰ দুটা সমান সমান ভাগ হয়, তাৰমানে ইয়াৰ যিকোনো এটা ভাগ এই পি অ' চি এই সম্পূৰ্ণ কোণটোৰ আধা নহ'ব? নিশ্চয় হ'ব। গতিকে আমি ডাইৰেক্ট এনেকৈ লিখি দিম, সেই আধা কথাটোৱে লিখিম। দেয়াৰফৰ এংগেল AOC is equal to half into angle POC কথা ক্লিয়ার? কারণ আমি লাগলে কারণ যদি লিখব হতো এনেকে লিখে দিলে হল অ্যাঙ্গেল AOP সমান অ্যাঙ্গেল AOC দুটো সমান, গতিকে আধা হ'ব এইটো। এইটো লাগিলে এইটো 1 নম্বৰ দিব লাগিছিল, 1 এইটো 1 ওকে। আৰু এই বি যদি বহিবিন্দুটো কল্পনা কৰা, ইয়াৰ পৰা চোৱা এইখিনি আৰু এইখিনি, ইয়াৰ পৰা এইটো কোণ হৈছে আৰু এই বিচিৰ পৰা আহি এইটো কোণ হৈছে, তেনেহ'লে এই কোণ দুটাও কি হ'ব? সমান সমান হ'ব। সেম কণ্ডিশ্যন ব্যৱহাৰ কৰিলে এই সম্পূৰ্ণ কোণটোৰো এই দুটা প্ৰত্যেককে কি হ'ব? আধা আধা হ'ব। তো আমি এনেকৈ লিখিম এংগেল BOC ইজ ইকুৱেল টু হাফ ইনটু এংগেল এইটো কি হ'ব? কাৰ এই সম্পূৰ্ণটোৰ QOC এইটো নাম্বাৰ 2। আৰু এইটো যদি যিহেতুটো লিখিব খোজা এনেকৈ লিখিব পাৰা এংগেল QOB ইজ ইকুৱেল টু এংগেল BOC এইটো দিব পাৰা যদি ইচ্ছা কৰা। হৈ গ'ল, 1 আমাৰ প্ৰমাণ হৈয়ে যাব। কথা ক্লিয়াৰ হৈছে তো? আমি কি কৰিলো, বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান, আৰু লগতে এটা বস্তু পাইছিলো যে সেই স্পৰ্শক দুডালে কেন্দ্ৰত উৎপন্ন কৰা কোণবোৰ সমান। সেই হিচাপে এই কোণ সমান, তাহলে এই কোণটো এই সম্পূৰ্ণটোৰ আধা। সিমিলাৰলি এই বি বহিবিন্দু ধৰিলে এই কোণ সমান, আৰু এই কোণটো এই সম্পূৰ্ণটোৰ আধা। এই দুটা কণ্ডিশ্যন লিখিছো। কথা ক্লিয়াৰ হৈছে? এতিয়া লক্ষ্য কৰা, আমি কি কৰিম, এই 1 নম্বৰ আৰু 2 নম্বৰ বস্তুটো ইকুৱেশ্যন দুটা যোগ কৰি দিলেই আমাৰ AOB ইকুৱেল টু 90 ডিগ্ৰী আহিয়ে যাব। চাবা মই এইখিনি ক্লিন কৰি ল'লো, জাগা নাইতো ওকে। তলত আমি ইয়াৰ পিছত লিখিম নাম্বাৰ 1 প্লাস নাম্বাৰ 2 ইমপ্লাইজ এইটো কি আছে? এংগেল AOC প্লাস এংগেল BOC ইজ ইকুৱেল টু হাফ দুয়োটাতে আছে, গতিকে হাফটো একেবাৰে কমন লৈ দিম। হাফ ইনটু কি থাকিব? এংগেল POC প্লাস এংগেল BOC প্লাস এংগেল QOC। এতিয়া চিত্ৰত চোৱা, AOC প্লাস BOC কোনখিনি? AOC এইখিনি, আকৌ BOC এইখিনি। এই গোটেইখিনি নহ'ল, এই গোটেইখিনিৰ নাম কি? AOB এংগেল AOB is equal to half into it is what? POC ইয়াৰ পৰা এইখিনি, আকৌ QOC আকৌ এইখিনি। তাৰমানে ইয়াৰ পৰা আৰম্ভ কৰি গোটেইখিনি আছে, তাৰমানে POQ এংগেল POQ is equal to এংগেল POQ। এইটো PQ লিখি আছিল, সৰল লেখা আছিল নাই যে POQ এডাল ব্যাক এডাল কি সৰল লেখা হয়, তাহলে এই কোণটোৰ মান কিমান ডিগ্ৰী হ'ব? 180 ডিগ্ৰী। ইয়াত সাইডে লিখি দিয়া, যেহেতু এংগেল POQ সরল কোণ ওকে। হাফ ইনটু 180 মানে 90। সমান এংগেল AOB 90 ডিগ্ৰী প্ৰমাণ কৰিব কৈছিল, আমাৰ ধুনীয়াকৈ প্ৰমাণ হৈ গ'ল। তো আশা কৰো বুজি পাইছে। আৰু এটা মেথড আছে এইটো প্ৰমাণ কৰা, কিন্তু সেইটো অকণমান ক্ৰিটিকেল হয়, এইটো ইজি হয়, শৰ্ট হয়। গতিকে তোমালোকে এইটোৱে কৰিলে বেছি ভাল পাবা মই ভাবোঁ। তো তোমালোকে চাই লোৱা, ধুনীয়াকৈ বুজি লোৱা। কোনোবা যদি অসুবিধা পোৱা তেনেহ'লে ভিডিঅ'টো অকণমান বেক কৰি আকৌ চাবা ওকে। চ' যদি ক'ৰবাত প্ৰব্লেম থাকে ভিডিঅ' বেক কৰি এগেন চাব পাৰিবা। হা, আশা কৰোঁ ভালকৈ বুজি পাইছা ওকে। যদি মোৰ ক্লাছবিলাক তোমালোকে সঁচাকৈয়ে ভাল পাই আছা বা তোমালোকে বুজি পোৱা, তেতিয়াহ'লে কমেণ্টছত নিশ্চয় লিখিবা, ভিডিঅ'বিলাক লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিবা। প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰা। চ' ন' মোৰ টুডে, গুড বাই।